হয়, বহু প্ৰতীক্ষিত অসমীয়া চিনেমা ককাদেউতা নাতি আৰু হাতী 2 আজি শুভমুক্তি হ'ব কিছু সময় পিছতে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ৰঙিয়া ডিলাইট চিনেমা হলৰ সন্মুখত। আৰু এই চিনেমা হলটো হৈছে অসমৰ ভিতৰত সৰ্বাধিক আসন থকা এটি চিনেমা হল। আৰু এই চিনেমা হলত এই বহু প্ৰতীক্ষিত অসমীয়া নিভাঁজ অসমীয়া এখন চিনেমা ককাদেউতা নাতি আৰু হাতী 2 চাবৰ বাবে যথেষ্ট সংখ্যক দৰ্শক আগ্ৰহী হৈ আছে। ইতিমধ্যে যথেষ্ট টিকট বিক্ৰী হৈ গৈছে যি অনলাইনত। আৰু দেখিবলৈ পোৱা গৈছে, মই দেখিবলৈ ওলাইছোঁ এটি সৰ্ববৃহৎ হল, অসমৰ ভিতৰত অন্যতম সৰ্ববৃহৎ হল, য'ত আটাইতকৈ বেছি আসন থকা এটি চিনেমা হল। আৰু ইতিমধ্যে ইয়াৰ যি প্ৰমোশ্যন হৈছিল ৰঙিয়াত যথেষ্ট ৰাইজ উপস্থিত হৈছিল আৰু এই চিনেমাখন চাবলৈ আগ্ৰহী বুলি তেওঁলোকে কৈছিল। আমাৰ লগত কেইগৰাকীমান অপেক্ষাৰত দৰ্শক আছে, আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ বিচাৰিম। কি ক'ব এই চিনেমাখনৰ বিষয়ে? চাব লাগিব, নিশ্চয় চাব লাগিব, কাৰণ যিহেতু মানে এটা আমাৰ অসমীয়া ভাষা সংস্কৃতিৰ লগত জড়িত এই চিনেমাখন, নিশ্চয় চাব লাগিব, কিন্তু আমাৰ সময়ৰ অলপমান লৈ পেলাই চাব লাগিব। হয়, নিশ্চিত। আৰু ইয়াত 80 দশকৰ এখন চিনেমাৰ চিকুৱেল নিৰ্মাণ হৈ আছে, কিবা স্মৃতি জড়িত হৈ আছে? আছে আছে, নিশ্চয় আছে, নিশ্চয় আছে, আছে। তাৰ বাবে আগ্ৰহী তাৰ বাবে আগ্ৰহী হয়, নিশ্চিতভাৱে। যিহেতু 80 দশকৰ যি ককাদেউতা নাতি আৰু হাতী প্ৰথমখন চিনেমা আছিল তাৰ চিকুৱেল, গতিকে দৰ্শকে সেইলৈও এক স্মৃতি জড়িত হৈ আছে। বহু লোকে আচলতে জ্যেষ্ঠ লোকে ৰোমন্থন কৰে সেই চিনেমাখনক লৈ। আন এগৰাকী ব্যক্তি আছে সাহিত্যকৰ্মী, আমি তেওঁৰ পৰা জানিবলৈ বিচাৰিম ককাদেউতা নাতি আৰু হাতী 2 চিনেমাখন কিছু সময় পিছতে মুকলি হ'ব, কি ক'ব? আমি মানে অধীৰ অপেক্ষাত ৰৈ আছোঁ এখন অসমীয়া চিনেমা, যিখন চিনেমা 80 দশকত একেবাৰে জনপ্ৰিয়তাৰ শিখৰত উপনীত হৈছিল। আৰু সেই একেখন ছবিকে নতুনকৈ নিৰ্মাণ কৰা হৈছে ককাদেউতা নাতি হাতী আৰু 2 বুলি পেলাই। গতিকে আমি অধীৰ অপেক্ষাত ৰৈ আছোঁ। আৰু তাত যিহেতু আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে সৰুকালত এটা অভিনয় কৰিছিল, আৰু সেই অভিনয়টোৰ বিষয়ে এতিয়া আকৌ নতুনকৈ তাক যদি আমি চাবলৈ পাওঁ বা তাৰ এটা নতুন আমি ৰূপ দেখিবলৈ পাওঁ, সিও এক মানে বহুত আকৰ্ষণৰ বিষয় হৈ পৰিছে। আমি একেবাৰে অধীৰ অপেক্ষাত ৰৈ আছোঁ। হয়তো আজিয়ে আমি তাৰ সুযোগ গ্ৰহণ কৰিম। হয়, নিশ্চিতভাৱে। ইতিমধ্যে প্ৰমোশ্যন যথেষ্ট জনপ্ৰিয় হৈছে। আমি আন এগৰাকী ব্যক্তি আছে, প্ৰমোশ্যন চাইছে ককাদেউতা নাতি আৰু হাতী যি প্ৰমোশ্যন? হয় হয়, হৈছে। কেনেকুৱা লাগিছে? এই ভাল লাগিছে, আৰু আমাৰ অসমীয়াৰ কাৰণে এইটো বৰ ভাল বস্তু হৈছে। প্ৰথমখন চাইছিল নেকি চিনেমা? প্ৰথমখন চোৱা নাই মই, কিন্তু আগতে লাইভটো হেৰিটো চাইছোঁ, মানে ভাল লাগিছিলে। আৰু আমি এইটো আগৰ পৰা শুনি আহিছিলোঁ, গতিকে এতিয়া যিটো মানে তাৰ পুনৰাবৃত্তি খুবেই ভাল হ'ব বুলি আশা কৰিছোঁ। হয়, নিশ্চিতভাৱে। যিহেতু বহু প্ৰতীক্ষিত চিনেমাখন কিছু সময় পিছতে মুক্তি লাভ কৰিব, তাৰ বাবেও বহু লোকে আচলতে অপেক্ষা কৰি আছে। আমি আপোনাৰ পৰা জানিব বিচাৰিম, কি ক'ব এই চিনেমাখনৰ বিষয়ে? এই চিনেমাখনটো বহুত পুৰণি চিনেমা, এইখন মই চাইছিলোঁ। হয় নেকি? এইখন চিনেমা এক্টিং কৰিছে, খুবেই ভাল লাগিছে। এই চিকুৱেলখন কেনেকুৱা হ'ব বুলি? এইখনতো আৰু ভাল হ'ব বুলি ভাবিছে, কাৰণ ধৰক বহুত ভাল ভাল অভিনেতা ইয়াত অভিনয় কৰিব, গতিকে আমি সকলোৱে আগ্ৰহী হৈ আছোঁ। প্ৰমোশ্যন চাইছে, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে, বহুত ভাল লাগিছে। মই চাই থাকোঁ, প্ৰমোশ্যন চাইছোঁ, বহুত ভাল, খুবেই ভাল লাগিছে। মোৰ সৰু ছোৱালীজনীও কৈ আছে, দেউতা মোক লৈ যাব লাগিব এইখন। মই লৈ যাম, তোমাক চিন্তা নকৰিবা। হয়, নিশ্চিতভাৱে। কণ কণ শিশুৰ পৰা মহিলা, যুৱক কি মহিলা কি বৃদ্ধ, সকলোৱে আচলতে আগ্ৰহী হৈ আছে। আন এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ পৰাও জানিব বিচাৰিম। বহু প্ৰতীক্ষিত চিনেমা, এখন নিভাঁজ অসমীয়া সংস্কৃতি, চহা অসমীয়া গাঁও এখনৰ প্ৰতিচ্ছবি ইয়াত প্ৰতিফলিত হ'ব, কি ক'ব? খুব সুন্দৰ চিনেমা আছিল। আমি তেতিয়া সৰু, যেতিয়া প্ৰথম চিনেমাখন আছিলে, আৰু এতিয়া সেইকাৰণে বেছি আগ্ৰহী হৈ আছোঁ। তেতিয়াৰ টেকন'লজি আৰু আজিৰ টেকন'লজি বহুত ডিফাৰেঞ্চ হ'ব। আৰু গোটেই কাহিনীটো যদি প্ৰায় একেখিনি, কাহিনীটো একে থাকিব, চৰিত্ৰ বেলেগ বেলেগে ৰূপায়ণ কৰিছে, প্ৰাঞ্জল দাও আছে, খুব সুন্দৰ হ'ব। আমিও চাম আৰু সকলো অসমবাসী চোৱাটো বিচাৰিছোঁ। এই চিনেমাখনক লৈ যি অসমীয়া চিনেমা জগত কিছু হ'লেও অৰিহণা যোগাব ইয়াক পুনৰ উত্থান কৰাৰ ক্ষেত্ৰত? নিশ্চয় কৰিব, আৰু আগতেও কৰিছে। আমাৰ এতিয়া দেখিছে নতুনকৈ চিনেমা আহিছে, সেইখিনিয়ে প্ৰতি মানুহ যথেষ্ট আগ্ৰহী। অসমীয়া সংস্কৃতিটো জীয়াই ৰাখিব লাগিব, আৰু প্ৰত্যেকৰে দায়বদ্ধ।